লোকক বিভাগে কেতিয়াবা সুন্দৰভাৱে কয় যে টাৰ্গেট ইমান, আমাৰ ইয়াৰ পৰা এটা টাৰ্গেট যায়, ইমান ৰয়েলটি দিব লাগিব। আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব। মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই। আল্টিমেটলি মানুহে চৰকাৰখনক গালি পাৰে যে ৰেভিনিউ লাগিবই, গতিকে দাণ্ডা মাৰি হলেও পইচা ল'ব লাগিব, মানুহক মানে প্ৰেছাৰ দি হলেও পইচা ল'ব লাগিব। মই সেইটোও আপোনালোকক কৰিব কোৱা নাই। মই কৈছো যে যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়, প্ৰাপ্য ৰয়েলটি। আপোনালোকক ইয়াৰ পৰা স্পেচিয়েল চিফ ছেক্ৰেটাৰী বা হফে এটা ডাইৰেকশ্যন দি দিয়ে যে ইমান ৰয়েলটি এখন লিষ্ট দি দিয়ে যে যোৱা বছৰ ইমান উঠিছে, গতিকে এইবাৰ ইমান উঠিব লাগিব। গতিকে আপোনালোকে ধুম ধাম মানুহক ধৰি ফাইন টাইন কাটি মিলি ৰয়েলটি উঠোৱাত লাগি যায় আৰু তলত মানুহক কৈ দিয়ে যে চৰকাৰৰ ওপৰৰ পৰা টাৰ্গেট আহিছে। গতিকে মানুহে চৰকাৰখনক গালি পাৰে। মোক তেনেকুৱা ৰয়েলটিও নালাগে, তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে, জেনুইনলি যিটো ৰয়েলটি হয়। যেনেকে মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তাত 2% ফৰেষ্ট ৰয়েলটি হলে আজিৰ তাৰিখৰ এই ৰয়েলটিৰ 3 গুণ হয়। মই প্ৰাইভেট চেক্টৰটো বাদেই দিলো। এইটোতো জেনুইন কথা, ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে। অসমত কিমান ৰোডছৰ কাম চলি আছে, কিমান বিল্ডিঙৰ কাম চলি আছে, কিমান কি কাম চলি আছে, সবটো আমাৰ নখ দৰ্পণত আছে। গতিকে এই লগত গোটেইখিনি ব্যৱস্থিতভাৱে আপোনালোকে কাম কৰিব লাগিব। ঠিক তেনেকে ট্ৰেন্সপৰ্টো আমাৰ লগত জড়িত, বস্তুখিনি ওলাই নিলে ট্ৰেন্সপৰ্ট হয়। কেতিয়াবা আপোনালোকে একেখন গাড়ীতে আপোনালোকো হাৰাছমেণ্ট দিলে, MBAও হাৰাছমেণ্ট দিলে, অমুকো কৰিলে, একদম বেপাৰীও হাৰাছমেণ্ট হৈ যায়। কিছু কিছু কথা বস্তুৰ আমি য'ত এৰা ধৰা কৰিব লাগে আমি কৰিম। কেতিয়াবা হয় লোড ইণ্টৰৰ ঠাইৰ পৰা অকমান লোডত অলপ বেছি নানিলে তেওঁলোকে মিলাব নোৱাৰে, সেইবিলাকত বহুত বেছি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে MBIটো বোলে কিয় 2 CM মাল বেছি আনিছো, 1 CM মাল বেছি আনিছো বুলি তাকো হাৰাছমেণ্ট কৰিব। আল্টিমেটলি বিজনেছমেনটো কাম কৰিব নোৱাৰাব। এই কথাবিলাকো নহব। সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টকো মই মাতি পঠাইছো ইয়াতে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে যি সহায় কৰিব লাগে কৰিব। ট্ৰেন্সপৰ্ট, ফৰেষ্ট এণ্ড ফাইনেন্স তিনিটা ডিপাৰ্টমেণ্টে মিলি তিনিটা ডিপাৰ্টমেণ্টৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব আৰু অসম চৰকাৰৰ ৰেভিনিউ বৃদ্ধি কৰিব লাগিব। ইয়াত কতো হুৰুঙা থাকিব নোৱাৰে, কতো 2-3টাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এই বোলে ফৰেষ্টে ধৰিলে ওলাই আহি MBIটো ধৰিলে, এই বোলে অমুক কৰিলে, এই কথাটো নহব। এই কথাবিলাকৰ কাৰণে আমি এটা খুব জইনভাৱে ফৰেষ্ট, ট্ৰেন্সপৰ্ট এণ্ড ফাইনেন্সে বহি পেলাই গোটেই পলিচিটো কৰা হ'ব। আৰু আপোনালোকক আজি সেইকাৰণে আপোনালোকৰ পৰা মই ছাজেশ্যন বিচাৰিম কি কৰিব লাগে। এটা ইমান ৰয়েলটি ক'ত গণ্ডগোল হয়, এই গণ্ডগোলবিলাকৰ মূল উৎসবিলাক কি? যে একেখন ডিপি ইউজ কৰে, বহুত বেছি মাল লৈ আহে, জোখমাখ কৰাৰ সুবিধা নাই, গাড়ীবিলাকে বিভিন্ন ধৰণে গণ্ডগোল কৰে। তো তাত আমি গাড়ীবিলাকত কিবা GPS চিষ্টেম যদি গ'লে কুৱেৰীত চলা, মহলত চলা প্ৰতিখন গাড়ীতে স্পেচিফিক GPS আমাৰ লগোৱা থাকিবই লাগিব। যি GPSে গাড়ীখন এনি টাইম ট্ৰেক কৰে। তাত গাড়ীত আজিকালি GPSৰ বিভিন্ন ইভিন ৱেট পৰ্যন্তলৈকে GPSৰ ক'ত কিমান সময় গাড়ী ৰখিছে, কি কৰিছে সেই পৰ্যন্ত GPSত ওলাব পাৰি। তেনেকুৱা ধৰণৰ GPS গাড়ীবিলাকত লগাবৰ কাৰণে আমাৰ এই লাইনৰ ব্যৱসায়ীসকলে ইচ্ছুক হয় নে নহয়, তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি, কিন্তু লগালে কিমান লাভ হ'ব সেই কথাটো আপোনালোকে ক'ব লাগিব যে আমি GPS চিষ্টেম কৰিম। যে প্ৰত্যেক গাড়ীত ঠিক আছে, এইটোতো বহুত দামৰ বস্তু নহয়, প্ৰত্যেক গাড়ীত GPSটো লাগি থাকিব পাৰে। GPSৰ পৰা আমি গোটেই ট্ৰেকিং চিষ্টেমটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ হাতত থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টে, ফাইনেন্স ডিপাৰ্টমেণ্টে চাই থাকিব, দৰকাৰে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে চাই থাকিব গাড়ীখন ক'ত গৈছে, কি হৈছে, একেখন গাড়ীয়ে ক'ৰবাত গণ্ডগোল কৰি আছে নেকি, কিমান বাৰ গৈছে, ক'ত ৰখিছে, গোটেই আজিকালি GPSত ওলাব পাৰি। তাত মনিটৰিং কৰাৰ কাৰণে এটা চিষ্টেম ডেভেলপ কৰি আমি 100% মহল আৰু কুৱেৰীৰ গাড়ীত আমি GPS লগাব পাৰো নেকি, বা লগালে ক'ত লাভ হ'ব আৰু লগালে কি ধৰণৰ অসুবিধা হ'ব, এই কথাবিলাক আপোনালোকে ফিল্ডৰ মানুহখিনি মোক ক'ব। ইয়াৰ পিছত মই যিসকলে এই ব্যৱসায়টোৰ লগত জড়িত, আমি যেতিয়া ডিপাৰ্টমেণ্টে সিদ্ধান্ত ল'ম এইটো কৰিম, তেওঁলোককো মাতিম, তেওঁলোকৰ লগতো কম যে এইখিনি চৰকাৰে সিদ্ধান্ত লৈছে, এইখিনি তোমালোকে সহায় কৰিব লাগিব। তেওঁলোকে অযথা হাৰাশাস্তি খাব লগা নাই। চৰকাৰক ৰয়েলটি দি আৰামত কাম কৰক, ফ্ৰী হেণ্ড কাম কৰক, কাকো পাৰ্চনেল ৰয়েলটি দিব নালাগে। কাৰণ আপোনালোকেতো
চৰকাৰৰ ৰয়েলটিটো বাদ দি পেলাই পাৰ্চনেল ৰয়েলটিটো তাক লিগেলাইজ কৰিয়ে দিয়ে চৰকাৰৰ ৰয়েলটি লৈ লিগেলাইজ কৰক কোনো লিগেলাইজ আপোনালোকেতো এইটো নহয় যে এইটোৰ পৰা একদম বন্ধ কৰি দিছে গোটেই গাড়ী মটৰ চব চলা নাই এইটোতো নহয় এতিয়াও যি মাল লাগে লাগি আছে আহি আছে আপোনালোকে কয় যেটো আইন মতে নপৰে এইটো অমুক মতে নপৰে এতিয়া পইচাটো ল'লে আইনটো কেনেকে ভাঙিব পাৰে এটা চৰকাৰে পইচাটো ল'লে আইনটো ভাঙি পেলাই দেখাই দিয়ক মোৰ ক'বলগীয়া নাই চৰকাৰৰ তাত ৰয়েলটি জমা হ'ব লাগে ইমানে কাম পাৰ্চনেল মানুহৰ তাত ৰয়েলটি জমা হোৱা চিষ্টেমটো কাৰণ আপোনালোকে পাৰ্চনেল ৰয়েলটিটো লৈ বস্তুটো লিগেলাইজ কৰিয়ে দিয়ে কোনো কাম ৰখি থকা নাই যে এইটো কাম কৰিব নোৱাৰে এইটো ইমান আনিব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে এইটোতো হৈয়ে আছে